Dear students, today I'll discuss the topic application writing. So in SS first year I have already discussed the topic application writing, but in this class I will explain some point to be noted while you go to write an application writing, and especially job application. This is very mandatory for your final examination, SS final examination, and this is also included in SS first year examination, in SS first year syllabus. So in this lesson I will discuss about how to write job application, and I have written some points to be remembered while you write an application, that is job application. So see serially, application writing, format to be followed to write job application. So that means কেইটামান পয়েন্ট মই লিখিছোঁ, যিকেইটা পয়েন্ট তোমালোকে ফলো কৰিব লাগিব জব এপ্লিকেশ্যন এটা লিখোঁতে, আৰু এইকেইটা পয়েন্ট তোমালোকে ফলো কৰিলেই ফৰ্মেটটো ফলো কৰা হ'ব, আৰু এই ফৰ্মেট মতে জব এপ্লিকেশ্যন লিখিব লাগে, আৰু লিখিলে তোমালোকে ভাল মাৰ্ক এটা সিকিউৰ কৰিব পাৰিবা এপ্লিকেশ্যনত, যেহেতু এইটোত 10 মাৰ্ক থাকে জব এপ্লিকেশ্যনত. সো দিস ইজ ভেরি ইম্পৰ্টেণ্ট. See the point. Point number one, see, address to the hiring manager, supervisor, principal or MD etc. So first of all you have to address কাক দি আছা তুমি এপ্লিকেশনটো, that is your hiring manager হ'ব পাৰে, supervisor হ'ব পাৰে কোম্পানী এটাৰ, প্ৰিন্সিপাল হ'ব পাৰে ইনষ্টিটিউশ্যন এটাৰ, MD হ'ব পাৰে কোম্পানী এটাৰ বা প্ৰাইভেট অনুষ্ঠান এটাৰ. সো যিকোনো এটা দিবা তুমি, কোম্পানী হ'লে মেনেজাৰক দিব লাগিলে মেনেজাৰ লিখিলেই হ'ল. যেনেকা টু দ্য মেনেজাৰ অফ যিকোনো এটা কোম্পানীৰ নাম দিবা, বা টু দ্য সুপাৰভাইজাৰ অফ যিকোনো এটা কোম্পানী, বা টু দ্য প্ৰিন্সিপাল অফ অমুক কলেজ বা স্কুল, বা MD মেনেজিং ডাইৰেক্টৰ হ'ব পাৰে কোনো এটা কোম্পানীৰ. এইটো তোমাৰ এড্ৰেছ কৰিব লাগিব. যেনেকৈ আমি এপ্লিকেশ্যন দিওঁতে লিভ ছুটিৰ কাৰণে এপ্লিকেশ্যন দিওঁতে আমি লিখিব লাগে টু দ্য প্ৰিন্সিপাল অফ অমুক কলেজ. চ' তেনেকুৱা ধৰণে তুমি এইটো এড্ৰেছ কৰিব লাগিব, সম্বোধন কৰিব লাগিব. এইটো হ'ল তোমালোকৰ ফাৰ্ষ্ট পইণ্ট. তুমি যাক লিখিবা মেনেজাৰ হ'ব পাৰে, ছুপাৰভাইজাৰ হ'ব পাৰে, প্ৰিন্সিপাল হ'ব পাৰে, MD হ'ব পাৰে, তাক তুমি সম্বোধন কৰিব লাগিব. নেক্সট পইণ্ট টু বি নোটেড, ডেট ইজ ডেটটো তুমি লিখিব লাগিব. সম্বোধন কৰাৰ পিছতে তুমি ডেটটো তলত ৰাইট ছাইডত লিখিবা, সম্বোধনৰ তলত লাইনত. নেক্সট আছে আমাৰ পইণ্ট নম্বৰ 3, ছাবজেক্ট অফ ইউৰ এপ্লিকেশ্যন. ছাবজেক্টটো আমি লিখিব লাগিব. তুমি কি কাৰণত এপ্লিকেশ্যনটো লিখি আছা, উদ্দেশ্যটো কি, সেইটো তুমি ছাবজেক্ট লিখিব লাগিব. নেক্সট নম্বৰ 4, তুমি কি কৰিব লাগিব, সেলুট কৰিব লাগিব. এইটো সম্বোধন বুলি ক'ব পাৰা, ডিয়াৰ বুলি লিখিব পাৰা, নহ'লে ৰেছপেক্টেড বুলি লিখিব পাৰা, মিষ্টাৰ মিষ্ট্ৰেছ ছাৰ এইবিলাক লিখিব পাৰা. ডিয়াৰ ছাৰ নাইবা ৰেছপেক্টেড ছাৰ, বা ডিয়াৰ মিষ্টাৰ অমুক, ডিয়াৰ মিষ্টাৰ মিষ্ট্ৰেছ অমুক. মিষ্টাৰটো পুৰুষৰ ক্ষেত্ৰত আৰু মিষ্ট্ৰেছটো তুমি মাইকী মানুহৰ ক্ষেত্ৰত, মেডামৰ ক্ষেত্ৰত, বা ডিয়াৰ মেডামো দিব পাৰা. এইটো এটা দিলেই হ'ল. নেক্সট নম্বৰ 5 নম্বৰ পইণ্ট, ডেট ইজ আউটলাইন হুৱেৰ ইউ চ দ্য জব পষ্টিং এণ্ড এক্সপ্ৰেছ ইউৰ ইণ্টাৰেষ্ট ইন ৱৰ্কিং ইন দিছ জব. চ' চেলুটেশ্যনৰ পিছতে তুমি কি কৰিব লাগিব, তুমি হুৱেৰ ইউ চ দ্য জব পষ্টিং, যিটো জবৰ কাৰণে তুমি, যিটো কামৰ কাৰণে তুমি কি কৰি আছা, এপ্লিকেশ্যনটো লিখি আছা, এইটো তুমি ক'ত চাইছা এপ্লিকেশ্যনটো, মানে তোমাৰ এডভাৰ্টিজমেণ্টটো,
তুমি যিটো জবৰ কাৰণে এপ্লাই কৰি আছা, যিটো কামৰ কাৰণে এপ্লাই কৰি আছা, এপ্লিকেশ্যন দি আছা, সেই এপ্লিকেশ্যনটো দিছা যে তুমি তাৰ চ'ৰ্চটো কি, ক'ৰ পৰা পাইছা তুমি এপ্লিকেশ্যনটো, মানে এডভাৰ্টিজমেণ্টটো, বিজ্ঞাপনটো যে আমাৰ ইয়াতে জব ওলাইছে বা ভেকেঞ্চি ওলাইছে, আমি জব দিম, তো ক'ত পাইছা, যেনেকৈ পেপাৰ পত্ৰিকাত দিয়া হয়, চ' সেইখিনি তুমি উল্লেখ কৰিব লাগিব। এণ্ড এক্সপ্ৰেছ ইউৰ ইণ্টাৰেষ্ট ইন ৱৰ্কিং ইন দি জব, আৰু তোমাৰ ইণ্টাৰেষ্টটো তুমি বৰ্ণনা কৰিব লাগিব, এক্সপ্ৰেছ কৰিব লাগিব। যিটো জবৰ কাৰণে তুমি এপ্লাই কৰি আছা, এইটো জবৰ কাৰণে তোমাৰ ইণ্টাৰেষ্ট কেনেকৈ হ'ল, কিয় হ'ল, কি কাৰণত হ'ল, এইখিনি তুমি বৰ্ণনা কৰিব লাগিব। 6 নম্বৰ পইণ্ট টু বি নোটেড, that is discuss your qualification that would make you fit for the job। যিটো জবৰ কাৰণে এপ্লিকেশ্যন দি আছা তুমি, সেই জবৰ কাৰণে ফ্ৰুটফুল হোৱাৰ কাৰণে বা সুইটেবল হোৱাৰ কাৰণে তোমাৰ কোৱালিফিকেশ্যনটো তুমি ডিছকাছ কৰিব লাগিব। তোমাৰ কি কোৱালিফিকেশ্যন আছে, তোমাৰ কি যোগ্যতা আছে, যিটোৰ কাৰণে তুমি কি কৰি আছা, তুমি জবটোৰ কাৰণে এপ্লাই কৰি আছা, তোমাৰ কোৱালিফিকেশ্যনটো সেই জবটোৰ কাৰণে আকৌ ফিট হ'ব লাগিব, যোগ্য হ'ব লাগিব। যেনে মই MA কৰিছোঁ, মই হোটেলৰ মেনেজাৰী বিচাৰি আছোঁ, এইটোতো যোগ্য নহ'ল। মই MA কৰিছোঁ, তো মই স্কুল কলেজৰ কাৰণে মই কোৱালিফাইড হ'ম। তো হোটেলৰ এটা জব কৰাৰ কাৰণে ন' ডাউট MBA লাগিব বা MCA লাগিব, বা BTech লাগিব, বেলেগ ধৰণৰ হোটেল মেনেজমেণ্টৰ কোৰ্চ কৰিব লাগিব। চ' হোটেলৰ কাম কৰিবৰ কাৰণে হ'লে, আৰু যদি আমাৰ স্কুল বা কলেজৰ জব হয়, সাপোজ এছিষ্টেণ্ট টিচাৰ বা এছিষ্টেণ্ট প্ৰফেচাৰৰ জব হয়, তেনেহ'লে তাতে MBA বা MCA বা BTech বা হোটেল মেনেজমেণ্টৰ জব হ'লে নহ'ব, MA বা BA বা MHC বা BHC এইবিলাক হ'ব লাগিব। চ' তুমি যিটো জবৰ কাৰণে এপ্লাই কৰি আছা, সেই জবৰ কাৰণে কিন্তু তোমাৰ যোগ্যতাটো, কোৱালিফিকেশ্যনটো, অৰ্হতা, শিক্ষাগত অৰ্হতাটো কিন্তু ঠিক হ'ব লাগিব, সেইটো আকৌ চাবা। নেক্সট নাম্বাৰ 7 number point to be noted, that is describe your past experience in a way that emphasizes your personality and skills and also showcase how you align the goals of the company or institution। So number 7 ত আছে describe your past experienceৰ কথা কৈছে ইয়াতে। তুমি যিটো জবৰ কাৰণে এপ্লাই কৰি আছা, তাৰ আগতে ন' ডাউট তোমাৰ কিবা এটা কোনো এটা জাগাত নিশ্চয় কাম কৰিছা, তাতে কাম কৰাৰ তোমাৰ অভিজ্ঞতাটো, কেইবছৰ কাম কৰিছা, সেই অভিজ্ঞতাটো তুমি বৰ্ণনা কৰিব লাগিব। ইন এ ৱে ডেট এম্ফেচাইজ ইউৰ পাৰ্চনেলিটি এণ্ড স্কিলছ, এনেকুৱা ধৰণে তুমি বৰ্ণনা কৰিব লাগিব, এনেকুৱা পদ্ধতিতে তুমি বৰ্ণনা কৰিব লাগিব যাতে তোমাৰ পাৰ্চনেলিটি, তোমাৰ ব্যক্তিত্ব আৰু স্কিল, তোমাৰ নিপুণতাটো মানে কি কয় প্ৰকাশ পায়। আগত যে কাম কৰিছা, সেই কাম কৰিছা যে তাতে বেলেগত কাম কৰিছা, তোমাৰ এক্সপিৰিয়েঞ্চ আছে, তো তুমি তাতে কাম কৰিছা যে তাতে তোমাৰ ব্যক্তিত্ব কেনেকৈ আছিল, নিপুণতা, স্কিলটো কেনেকৈ আছিল, এইটো যাতে প্ৰকাশ পায়, এইটো ডেছক্ৰাইব কৰিব লাগিব। এণ্ড অলছ' শ্ব'কেছ হাউ ইউ এলাইন দ্য গ'লছ অফ দ্য কোম্পানী অৰ ইনষ্টিটিউশ্যন। অলছ' শ্ব'কেছ, এইটো তুমি দেখাব লাগিব, শ্ব' কৰিব লাগিব যে তুমি সেই কোম্পানী বা অনুষ্ঠান যিটোত কাম কৰিছিলা, সেই তাতে তুমি কেনেকৈ এডজাষ্ট হৈছিলা, সেইখিনি তুমি বৰ্ণনা কৰিব লাগিব। সেই কোম্পানীৰ তুমি গ'ল এচিভ কৰোঁতে, লক্ষ্যস্থানত উপনীত হোৱাৰ কাৰণে তুমি কিমানখিনি কষ্ট কৰিছিলা বা কিমানখিনি লাগি আছিলা, কিমানখিনি নিজকে এডজাষ্ট কৰিছিলা সেই কোম্পানীটো বা ইনষ্টিটিউশ্যন অনুষ্ঠানটো ছাকচেছ কৰিবলৈ। তো এইখিনি হ'লে তোমাৰ এক্সপিৰিয়েঞ্চটো ভালদৰে প্ৰপাৰলি মানে কি হ'ব, বৰ্ণনা কৰা হ'ব। নেক্সট নাম্বাৰ 8 পইণ্ট নাম্বাৰ 8 টু বি নোটেড, ডেট ইজ তোমালোকে লিখি ৰাখিবা, বহি ল'বা, বহি কলম ল'বা, আৰু এই মানে তোমাৰ এই পইণ্টকেইটা নোট ডাউন কৰিবা, খুব ইম্পৰ্টেণ্ট হয়, তুমি চিৰিয়েলি এইবিলাক বৰ্ণনা কৰিব লাগিব। চ' নাম্বাৰ 8 চাবা, এক্সপ্ৰেছ ইউৰ এপ্ৰিচিয়েশ্যন টু দ্য হাইৰিং মেনেজাৰ, MD, প্ৰিন্সিপাল, ছুপাৰভাইজাৰ ফৰ ৰিভিউইং ইউৰ লেটাৰ। যে তোমাৰ এপ্ৰিচিয়েশ্যন, এক্সপ্ৰেছ ইউৰ এপ্ৰিচিয়েশ্যন, তোমাৰ এপ্ৰিচিয়েশ্যন মানে তোমাৰ এক প্ৰকাৰৰ প্ৰশংসা বুলি ক'ব। তুমি তোমাৰ কি কৰিব লাগিব, প্ৰশংসাটো এক্সপ্ৰেছ কৰিব লাগিব, প্ৰকাশ কৰিব লাগিব। কালৈ, টু দ্য হাইৰিং মেনেজাৰ, যিজনে তোমাক হায়াৰ কৰি আছে, হায়াৰ কৰা নিশ্চয় গম পোৱা, তোমাক হায়াৰ কৰি আছে যিজনে তোমাক জব দি আছে, সেইজন মেনেজাৰ হ'ব পাৰে, MD হ'ব পাৰে, প্ৰিন্সিপাল হ'ব পাৰে, ছুপাৰভাইজাৰ হ'ব পাৰে। তাক তুমি কি কৰিব লাগিব, তোমাৰ কৃতজ্ঞতাটো প্ৰকাশ কৰিব লাগিব যে আপুনি মোৰ এপ্লিকেশ্যনটো
চোৱাৰ কাৰণে বা এই এপ্লিকেশ্যনটোৰ বিবেচনা কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনালোঁ, অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইখিনি কথা এনেকুৱা ধৰণে তুমি দুটা লাইন বৰ্ণনা কৰিব লাগিব। নম্বৰ 9 নম্বৰ পইণ্টত আছে ক্লজিং। ক্লজিং যেনেকৈ আমি লিখোঁ ইয়ৰ্ছ ফেইথফুলি, চিনচিয়াৰলি ইয়ৰ্ছ, হা, বা ট্ৰুলি ইয়ৰ্ছ, এনেকৈ এটা লিখিলেই হ'ল। চ' তাতে তোমাৰ কি থাকিব, নাম থাকিব, ছিগনেচাৰ থাকিব, এড্ৰেছ থাকিব। তোমাৰ এড্ৰেছটো ধুনীয়াকৈ লিখিবা তাতে। কিছুমান এপ্লিকেশ্যনত এপ্লিকেশ্যনত তুমি কি কৰিব পাৰা, এড্ৰেছটো ওপৰতো দিব পাৰা, কিন্তু মই এটা বেলেগ ফৰ্মেটত লিখিছোঁ। এইটো ফৰ্মেটো অসুবিধা নাই, এইটো অলপ ইজি ফৰ্মেট হয়, সেইকাৰণে মই এইটো ফৰ্মেটত তোমালোকক শিকাই আছোঁ। ন' ডাউট এড্ৰেছটো তোমাৰ প্ৰথমতেও হ'ব পাৰে। ফাৰ্ষ্টত এড্ৰেছ, তোমাৰ এড্ৰেছটো, তাৰপিছত তোমাৰ যিটো কোম্পানী বা অনুষ্ঠানত তুমি এপ্লিকেশ্যনটো দি আছা তাৰ এড্ৰেছটো, এইটোও হ'ব পাৰে ফৰ্মেট। কিন্তু মই এইটো এপ্লিকেশ্যন ফৰ্মেটটো লিখিছোঁ, মানে তোমাৰ কি এড্ৰেছটো তলত দিব দিছোঁ, হৈ যাব। নেক্সট লাষ্ট পইণ্টটো আছে কি, নাম্বাৰ 10 নম্বৰ পইণ্টটো আছে এনক্ল'জাৰ অফ বায়'ডাটা। তোমাৰ বায়'ডাটাটো তুমি এনক্ল'জ কৰিব লাগিব, গাঁঠি দিব লাগিব। এপ্লিকেশ্যনৰ লগত তোমাৰ বায়'ডাটা, শ্বৰ্ট বায়'ডাটা হ'লেও কথা নাই, কিন্তু তোমাৰ তাতে নাম, ডিটেইলছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটিছ, তোমাৰ এজ, তোমাৰ ইমেইল আইডি, তোমাৰ মোবাইল নাম্বাৰ, এইবিলাক তোমাৰ থাকিব লাগিব তাতে। সেইটোৱে হ'ল তোমাৰ বায়'ডাটা। চ' এপ্লিকেশ্যনৰ লগত তুমি ইউ শ্বুড এনক্ল'জ দ্য বায়'ডাটা উইথ ইয়ৰ জব এপ্লিকেশ্যন। চ' এইখিনিয়ে হ'ল আমাৰ পইণ্ট, এইকেইটাই পইণ্ট আমাৰ এপ্লিকেশ্যন লিখাৰ কাৰণে। চ' এইকেইটা পইণ্ট যদি তোমালোকে ধুনীয়াকৈ পজ মাৰি ল'বা, পজ মাৰি লিখি ল'বা ধুনীয়াকৈ, 1ৰ পৰা 10লৈকে 10টা পইণ্ট তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু ফ'ল' কৰিবা। ন' ডাউট তোমালোকে 10% মাৰ্কছ, আউট অফ 10 ইউ উইল গেট 10 মাৰ্কছ ইফ ইউ ফ'ল' দিছ ৰুলছ অৰ দিছ পইণ্ট ইন ইউৰ এপ্লিকেশ্যন ৰাইটিং। চ' এইখিনিয়ে, ইয়াৰ পিছত মই বেলেগ এপ্লিকেশ্যন এটা লিখি তোমালোকক দি আছোঁ। থেংক ইউ ফৰ ৱাচিং।